বজাৰ আকৌ বজাৰ কৰিব ওলাইছোঁ। দেখাম বাৰু এতিয়া আহি আছোঁ সেইটা ৰাস্তাতে দেখাই দিয়া। এতিয়া ধৰক 1 কিলোমিটাৰ আমি এতিয়া খোজকাঢ়ি যাব লাগিব আৰু বজাৰলৈ। মই খোজকাঢ়ি দিছোঁ আৰু বজাৰ কৰি আহি থাকোঁতে দেখিলোঁ এটা বনৰীয়া গাহৰি ইয়াত। আজি অলপ ঠাণ্ডা কাৰণে জেকেট চেকেট কিনি আহিছোঁ আৰু দিন ভৰ আমি বজাৰ সোমাই আছোঁ। দাদাই মানে ফটো এখন ল'ম বুলি ক'লে, চাইছোঁ কি ল'ব মই লাষ্টত দেখাম বাৰু আপোনালোকক। দোকানত মানে গাড়ীত লগাবৰ কাৰণে দুখন ফটো ল'লোঁ দেই। গ'ল ড্ৰেছ কৰা গ'ল। এতিয়া আমি আকৌ আগত যাম বজাৰ মাৰ্কেটত যাম। মাৰ্কেটত আগত মাৰ্কেট বুলি কয় আহি আছোঁ। এইকেইদিন একদম ৰেগুলাৰ বিহু টাইম আহি আছোঁ। আমলখি ল'লোঁ আমি এতিয়া এইটো আধা কিলো ল'লোঁ 25 টকা লৈছে আধা কিলোত। ইয়াত নেমুবিলাক গোল গোল হয়। ইয়াত আমি কাইলৈ চাটুৱা খাবৰ কাৰণে নেমু লৈছোঁ। মাংস দিবৰ কাৰণে পেপচিকাম বজাৰ লৈ আছোঁ আৰু কি কিনিছোঁগৈ। আহি এয়া হনুমান মন্দিৰ পালোঁহি আমি। হনুমান মন্দিৰত আমি একবাৰ দৰ্শন কৰিলোঁ। এতিয়া গৈ আছোঁ আমি লাইনত। ফাইনেলি বজাৰ কৰা হৈ গ'ল। এতিয়া একদম জেগাত গৈ বনাব লাগে আৰু খাব লাগে। ঠিক আছে আমি গৈ আছোঁ এতিয়া একদম পাৰ্কিং গৈ আছোঁ। আমি গাড়ী পাৰ্কিঙত যাম এতিয়া। একদম পূৰা চব ৰেডি কৰি ল'লোঁ। ৰেডি কৰি পেলাই আমাৰ দাদাই এতিয়া আমাৰ প্ৰথম মাংস ফ্ৰাই কৰি আছে। দেখাই দিম ফ্ৰাই কৰি আছে। এইফালে মই আদা নহৰু পিচি ৰেডি কৰি দিলোঁ, পিঁয়াজ কাটি দিলোঁ বনাবৰ কাৰণে। আৰু দাদা এইফালে আমাৰ দাদা মুখখন দেখাই দিয়ক আপোনাৰ। एकदम पूरा रोटी मारी আছে আর बाजार है दुनिया का हर चीज मिलेगा। इसका थोड़ा कम ये होता है মাইকী মানুহ ইমান গোলকে চাগে ৰুটি বনাব নোৱাৰিব দাদা। হা নাই নাই মই দেখিছোঁ যিমান মই ভিডিঅ'টো দেখিছোঁ আপোনাৰ নিচিনাকৈ এইটো চিষ্টেমত ৰুটি বনাব কোনো নোৱাৰে। আমাৰ এজন পাৰ্টনাৰ দুচ আছে মানে ৰুটি মাইকী মানুহতকৈ একদম পূৰা মানে হাই ফাই বনাব জানে আৰু দেখিছে নে আপোনালোকে চক বেলনা চক এনেৰকম ঘূৰাইছে পূৰা গোল মজা হ'ব। আজি ৰুটি খাবলৈ মাংসটো এতিয়া ফ্ৰাই কৰি আছে, গ্ৰেভি বনাবলৈ আছে। বনাওঁ আজি চাউলটো নহ'ব ন। ঠিক আছে মাংস ফ্ৰাই ৰেডি হৈ গ'ল। এতিয়া কেৰাহীত এতিয়া পিঁয়াজ আদা নহৰু পৰি যাব। পিঁয়াজ পৰিছে, নিমখ দিছে, তাৰপিছত আদা নহৰু দিব আৰু লাহে লাহে খানা একদম ওচৰ চাপি আহিছে আৰু লাষ্টত আমাৰ ফাইনেলি হৈ গ'ল আৰু এতিয়া খাবলৈ এয়া চবকে বাঢ়ি দিয়া হৈ গ'ল। দাদা এটা খাই আছে, বঢ়িয়া হৈছে ন। কেনেকুৱা আছে দাদা? বঢ়িয়া হৈছে ন। ঠিকে আছে। আমাৰ এজন দাদা মেইন মালিক এতিয়া ৰুটি বনোৱা। ঠিকে আছে ন খানা দাদা? ঠিক আছে। এইটো মোৰ মই খাবলৈ চুৰ কৰি দিওঁ আৰু ঠিক আছে আজিলৈ বাই বাই।